আমি যিটো মূৰ্তি আমি ইয়াতে বনাই আনিছোঁ বা প্ৰতিষ্ঠা কৰিছোঁ ইয়াত আমি আমাৰ গাঁৱৰ প্ৰতিজন জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে মানে ছোৱালীৰ পৰা বোৱাৰীলৈকে আই মাতৃসকলকে সকলোৱে যি যেনেকৈ পাৰিছে ৰাজীৱ ভটিয়াৰ প্ৰতি এটা সন্মান এটা শ্ৰদ্ধা আমাৰ ৰাইজে যে মানে আজি ৰাইজৰ আগত প্ৰতিষ্ঠা কৰিছে। আজি যি দুই এটকা যোনে যি পাৰিছে আমাৰ কোনো এটা ধৰা বন্ধা নিৰ্দিষ্ট নাছিল, কোনোবাই 10,000 বা 20,000 এনেকুৱা নাছিল, কোনোবাই যদি 10 টকা পাৰিছে, কোনোবাই 1000 টকাও দিছে। ইয়াতে আৰু এটা আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ যিটো ইয়াতে আমি যিখিনি কাম আমি কৰিলোঁ হয়তো চাগে অসমত প্ৰথমবাৰে এই এখন ভিতৰুৱা গাঁও ছাগলীকটাত এটা ৰাজীৱ ভটিয়া প্ৰতিমূৰ্তি স্থাপন হ'ল প্ৰথম। আৰু সেই হেতুকে মই যিহেতু আমি ৰাজীৱ ভটিয়া যিহেতু এই পৃথিৱীৰ পৰা গুচি গৈছিল, তেতিয়া দল সংগঠনে যথেষ্ট কথা কৈছিল, আমি নিউজত দেখিছিলোঁ। ৰাজীৱ ভটিয়াক মানুহে মানে চিনি নাপালে, আজি তাৰিখত মানুহে নিউজ বজাইছে বা ইউটিউবত বহুত ভিডিঅ' আপলোড কৰে, কিন্তু আমাৰ গাঁৱৰ মানুহখিনিক মই লৈ গৌৰৱ কৰিব পাৰোঁ। আমি ৰাজীৱ ভটিয়াক জীয়াই থাকোঁতে যিমান ভাল পাইছিলোঁ, মৰাৰ পিছতো তেখেতক আমি সেই সন্মান